হেল্ল' বন্ধু বান্ধৱীসকল, আজি পনীৰ বাটাৰ মছলা বনাইছিলোঁ। কেনেদৰে বনালোঁ সম্পূৰ্ণ ভিডিঅ'টো চাওঁ আহক। প্ৰথমতে 4টা বিলাহী আৰু 2টা পিঁয়াজ ল'লোঁ। পিঁয়াজ দুটা অকণমান ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। আপোনালোকেও যিকোনো ধৰণে কাটি ল'ব পাৰে পিঁয়াজকেইটা, কোনো কথা নাই। আমাৰ পিঁয়াজ কটা হ'ল আৰু বিলাহীকেইটাও ধুনীয়াকৈ কাটি লওঁ। চাকুখনত অকণমান ধাৰটো কম, সেইবাবে অকণমান ৰেপিবলগীয়া হৈছে। ত' বিলাহীকেইটাও এনেদৰে কাটি ল'ব, কোনো কথা নাই, বিলাহীয়ে কাট খাই যাব। বিলাহীকেইটাও এনেদৰে কাটি লৈছিলোঁ। তাৰপিছত গেছ অন কৰিলোঁ। গেছ অন কৰাৰ পিছত ফ্ৰাই পেন বহাই দিলোঁ আৰু ফ্ৰাই পেনখন অকণমান গৰম হ'বলৈ দিম। গৰম হৈ যোৱাৰ পিছত ঠিক এনেদৰে অকণমান বাটাৰ দি দিলোঁ। বাটাৰখিনি দিয়াৰ পিছত পিঁয়াজখিনি ধুনীয়াকৈ দিলোঁ। পিঁয়াজখিনি দি হোৱাৰ পিছত অলপ লৰাই দি তাৰপিছত বিলাহীখিনি দি দিলোঁ। তাৰপিছত পিঁয়াজ আৰু বিলাহীখিনি ধুনীয়াকৈ সুন্দৰভাৱে এনেকৈ অকণমান সময় ফ্ৰাই কৰি ল'ম। আৰু মই কালাৰৰ কাৰণে কাশ্মীৰী চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ আৰু অলপ কষ্টুৰি মেথি পাউডাৰ ল'লোঁ, নিমখ সোৱাদ অনুসৰি, জিৰা পাউডাৰ অকণ ল'লোঁ। তাৰপিছত ধুনীয়াকৈ এনেদৰে লৰাই দিলোঁ আৰু এনেদৰে অকণমান সময় আপোনালোকে ভাজি ল'ব। তাৰপিছত মই অকণমান চুগাৰ এড কৰিছোঁ, চেনি, কাৰণ পনীৰ বাটাৰ মছলা অকণমান মিঠা থাকে, সেইবাবে অকণমান চুইট ব্যৱহাৰ কৰিছোঁ, চুগাৰ। আৰু কেইটামান মই ড্ৰাই কাজু ল'লোঁ, 15-20টামান। ধুনীয়াকৈ এতিয়া এনেদৰে ভাজি ল'ম। প্ৰায় ভজা হৈ গৈছে। তাৰপিছত মই গেছ অফ কৰি দিলোঁ। গেছ অফ কৰি অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ গোটেইখিনি। তাৰপিছত এটা মিক্সি আনিলোঁ। মিক্সিৰ ভিতৰত ঠিক এনেদৰে যিখিনি বস্তু মই ফ্ৰাই কৰি ৰাখিছিলোঁ সেই গোটেইখিনি মিক্সিৰ ভিতৰত দি দিলোঁ। তাৰপিছত মই এতিয়া অকণমান গাখীৰ ব্যৱহাৰ কৰিছোঁ। ঘৰতে বনালে ক্ৰীম নাথাকিব, সেইবাবে গাখীৰ ব্যৱহাৰ কৰিব পাৰিব। মিক্সি মাৰি ল'লোঁ এতিয়া ধুনীয়াকৈ। মিক্সি মৰাৰ পিছত সুন্দৰভাৱে এনেকুৱা এটা কালাৰত হৈ গৈছে আমাৰ পেষ্টটো। গেছ জ্বলাই ল'লোঁ। গেছ জ্বলাই লোৱাৰ পিছত আকৌ এবাৰ ফ্ৰাই পেনখন বঢ়াই ল'লোঁ। বঢ়াই লৈ গৰম হ'বলৈ দিলোঁ আৰু লগতে মই পনীৰখন কাটি ল'লোঁ। পনীৰখিনি ঠিক এনেদৰে আপোনালোকে কাটি ল'ব, বা পনীৰৰ চাইজ আপোনালোকে যেনেকৈ ভাল পায়, সৰু সৰুকৈ কাটিম বুলি ক'লেও কাটি ল'ব পাৰে, এনেকৈ ডাঙৰকৈ কাটিম বুলি ভাবিলেও কাটি ল'ব পাৰে। যিকোনো চাইজত আপোনালোকে ঘৰত যদি বনায় যিকোনো চাইজত কাটি ল'ব পাৰে। তাৰপিছত অকণমান মই ঘি ব্যৱহাৰ কৰিছোঁ। তাৰপিছত অকণমান বাটাৰ ব্যৱহাৰ কৰিছোঁ আৰু লগতে অকণমান ৰিফাইন তেল দি দিছোঁ, কাৰণ গোটেইখিনি ঘি আৰু বাটাৰত ভাজিব নোৱাৰি পনীৰখিনি, ইমান দাম যিহেতু বস্তুৰ। চ' পনীৰখিনি মই এতিয়া ধুনীয়াকৈ এড কৰি দিলোঁ। এতিয়া পনীৰখিনি অকণমান সময় মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। পনীৰখিনি ফ্ৰাই কৰি ল'লে গ্ৰেভিৰ ভিতৰত যেতিয়া পনীৰখিনি থাকিব, ভঙাৰ কোনো সম্ভাৱনা নাথাকে। ধুনীয়াকৈ যেনেদৰে গোটা পনীৰ তেনেকৈ গোটা পনীৰ হৈ থাকিব, সেইবাবে অকণমান ভাজি লৈছোঁ পনীৰখিনি। পনীৰ হৈ গৈছে ধুনীয়াকৈ ফ্ৰাই। তাৰপিছত এতিয়া মই যিটো পেষ্ট বনাই থোৱা আছিলে সেই পেষ্টটো ধুনীয়াকৈ এতিয়া ইয়াৰ ওপৰত দি দিম। আৰু মই মিক্সাৰটো অকণমান ধুনীয়াকৈ আউখালি ল'লোঁ, ধুই লৈ পেলাই সেইখিনি পানীও এই তাতে গ্ৰেভিখিনিৰ লগত দি দিলোঁ। আৰু তাৰপিছত এয়া দেখিছে। আৰু এতিয়া মই শেষত অকণমান কষ্টুৰি মেথি পাউডাৰ আৰু অকণমান ইলাইচি পাউডাৰ ব্যৱহাৰ কৰিছোঁ ফ্লেভাৰৰ কাৰণে, আৰু অকণমান এৰ'মেটিক পাউডাৰ দি দিছোঁ। আৰু অকণমান চুইট কম হোৱাৰ কাৰণে আৰু অকণমান চেনি মই ব্যৱহাৰ কৰিছোঁ। তাৰপিছত ফাইনেলি এইটো কালাৰ দেখিছে আপোনালোকে, ঠিক এনেদৰে হৈ গৈছে। আৰু ইয়াত অকণমান মোক কালাৰ লাগে, সেইবাবে মই আৰু অকণমান কাশ্মীৰী চিলি পাউডাৰ ব্যৱহাৰ কৰিলোঁ। চ' ফাইনেলি পনীৰ বাটাৰ মছলা আমাৰ ৰেডি হৈ গ'ল। এয়া
কি সুন্দৰভাৱে আশা কৰোঁ আপোনালোকে ৰেডি হৈ গৈছে। ভিডিঅ'টো চাই ভাল পালে। চ' এনেদৰে নেক্সট ভিডিঅ' পাবৰ কাৰণে হেমন্ত মিনি কিটচেন চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি ভিডিঅ'বোৰ আপোনালোকৰ মৰম আশীৰ্বাদ দি থাকিব। চ' থেংক ইউ ছ' মাছ।